Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাছ 7 অৰ সায়েন্সৰ চেপ্টাৰ 5 উদ্ভিদৰ প্ৰজনন আৰু বংশ বিস্তাৰ এই চেপ্টাৰৰ যেটো প্ৰশ্নাৱলী আছে সেই প্ৰশ্নাৱলীৰ গুটেকেইটা এনসাৰ আজি আমি আলোচনা কৰিম যদি তোমালোকৰ PDF ফাইল লাগে তোমালোকে PDF ফাইল পাই যাবা আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ক্লাছ 6 অৰ পৰা ক্লাছ 10 লৈকে সায়েন্স আৰু ম্যাথছৰ সকলো ধৰণৰ প্ৰশ্নৰ এনসাৰ তোমালোকে YouTube চেনেলতে পাই যাবা গতিকে তোমালোকে চেনেলটো সাবস্ক্রাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকে গমে পাইছা আজিকালি সায়েন্সৰ MCQ বোৰ বহুত দৰকাৰী হয় তো তোমালোকৰ কাৰণে প্ৰতিটো চেপ্টাৰৰ কাৰণে চেপ্টাৰ ওয়াইজ MCQ বনাইছো তোমালোকে ভিডিওবোৰ ৰেগুলাৰলি চাই থাকিবা তোমালোকক MCQ বোৰ মই প্ৰভাইড কৰিম আৰু যদি PDF ফাইল লাগে PDF ফাইলো পাই যাবা আৰম্ভ কৰিছো আজিৰ ভিডিওটো সো প্ৰশ্নাৱলীৰ প্ৰথম প্ৰশ্নটোত কৈছে শুদ্ধ উত্তৰটো বাছি উলিওৱা এক নম্বৰত আছে এজোপা উদ্ভিদৰ মুখ্য প্ৰজনন অংগ হল এটো সা উদ্ভিদৰ মুখ্য প্ৰজনন অংগ হৈছে ফুল তো শুদ্ধ উত্তৰটো আহিব ডি নম্বৰ অপচনটো কাৰেক্ট হ'ব দুই নম্বৰ প্ৰশ্নটোত কি কৈছে সোৱা পুং আৰু স্ত্ৰী জনন কোষৰ মিলনক কি বুলি কোৱা হয় তো পুং আৰু স্ত্ৰী জননৰ মিলনক নিষেচন বুলি কোৱা হয় তো এটা কাৰেক্ট অপচনটো আহিব এ নম্বৰ অপচনটো কাৰেক্ট হ'ব 3 নম্বৰ কোৱেশ্চনটো সোৱা মৃদগত কাণ্ডৰ কি অংগৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হয় তে মৃদগত মানে মৃদ মানে হৈছে মাটিগত মানে তলফালে মানে মাটিৰ তলফালে থকা কোনটো কাণ্ডৰ হয় নতুন উদ্ভিদৰ সৃষ্টি হ'ব পাৰে তো হেতু হৈছে তোমাৰ হিপা হিপাৰ পৰা হিপাটো মাটিৰ তলত থাকে তো এটো তোমাৰ आंसर আহিব হিপাটো মানে ডি নম্বৰ অপচনটো কাৰেক্ট হ'ব 4 নম্বৰ কোৱেশ্চনটো সা কি কৈছে 4 নম্বৰ কোৱেশ্চনত কৈছে পুৰত ডিম্বাশয় গঠন কৰে এটা স্যার ডিম্বাশয় বুলি কৈছে তো ডিম্বাশয় জননকোষ গঠন কৰে তার বি নম্বৰ অপচনটো কি আহিব কারেক্ট আহিব 5 নম্বৰ কোৱেশ্চনটো চা ফুলৰ কি অংশৰ পৰা ফলৰ সৃষ্টি হয় এটো আমি যিবোৰ ফল খাও সেই ফলবোৰ আসলতে কি হয় জানা সেই ফলবোৰ আসলতে উদ্ভিদৰ ফুলৰ যেটো গৰ্ভাশয় থাকে সেই গৰ্ভাশয় খাও মানে ইয়াৰ শুদ্ধ উত্তৰটো আহিব ডি নম্বৰটো মানে তোমাৰ এই গৰ্ভাশয়টো হেখত গৈ কি হলে পৰিৱৰ্তন হয় ফললৈ ৰূপান্তৰিত হয় বুজি পালানে ইয়াৰ পিছৰ প্ৰশ্ন সোৱা এই পিছৰ প্ৰশ্নটোত কি কৈছে 2 নম্বৰ কোৱেশ্চনত কৈছে খালি ঠাই পূৰ কৰা এটো সোৱা খালি ঠাই পূৰ কৰা তো পুংকেশৰৰ পৰাগৰেণু গৰ্ভমুণ্ডত থিতাপি লোৱাক ডেজ বোলে কি বোলে পৰাগযোগ বোলে তো ইয়াৰ খালি ঠাইটো লিখিবা পৰাগযোগ 2 নম্বৰ কোৱেশ্চনটো সোৱা পুং আৰু স্ত্ৰী জনন কোষৰ মিলনক ডেজ বোলে কি বোলে নিষেচন বোলে তো ইয়াৰ খালি ঠাইত নিষেচন লিখিবা 3 নম্বৰত কৈছে উদ্ভিদ দেহৰ অংশৰ পৰা নিষেচন নোহোৱাকৈ অন্য উদ্ভিদ সৃষ্টি হোৱা প্ৰক্ৰিয়া এতে সব উদ্ভিদ দেহৰ কোনো অংশ নিষেচন নোহোৱাকৈ যদি গঠন হয় তেতিয়া হলে হেতু অযৌন প্ৰজনন বুলি কোৱা হয় তোমালোকে জানাই যে প্ৰজনন দুই প্ৰকাৰ এটা যৌন প্ৰজনন আৰু এটা অযৌন প্ৰজনন যৌন প্ৰজননত নিষেচন হোৱাকৈ নতুন জীৱৰ সৃষ্টি হয় আৰু অযৌন প্ৰজননত নিষেচন নোহোৱাকৈ তোমাৰ নতুন জীৱৰ সৃষ্টি হয় 3 নম্বৰ কোৱেশ্চনত কি কৈছে সোৱা সমু উত্তৰ দিয়া আৰে 1 নম্বৰ প্ৰশ্নটো কৈছে যৌন প্ৰজনন বুলিলে কি বুজা তেৰ आंसर এনেদৰে লিখিবা যৌন প্ৰজননৰ পুং আৰু স্ত্ৰী জনন কোষৰ মিলন হয় তাকে যৌন প্ৰজনন বোলে মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ ভিডিওটো কেনেকুৱা লাগিছে তোমালোকে কমেন্ট কৰি জনোৱা যদি ভাল লাগিছে তোমাৰ বন্ধুবৰ্গৰ লগত শেয়াৰ কৰা আৰু যদি তোমালোকৰ PDF ফাইল লাগে PDF ফাইলো পাই যাবা মই হেকত মোৰ WhatsApp নম্বৰ দি দিম তোমালোকে ভিডিওটো হেকলৈকে চাই থাকা আৰু MCQ বোৰ বহুত ইম্পৰ্টেন্ট হয় সেই MCQ বোৰ তোমালোকৰ আপাৰ ক্লাছতো লাগিব গতিকে MCQ বোৰ বহুত গুৰুত্বপূৰ্ণ হয় তোমালোকে MCQ বোৰৰ PDF পাই যাবা তোমালোকে চেনেলটো ৰেগুলাৰলি চাই থাকিবা এটা সব 2 নম্বৰ প্ৰশ্নত কি কৈছে স্বপৰাগযোগ আৰু ইতৰ পৰাগযোগৰ মাজৰ পাৰ্থক্য লিখা এতে তোমালোকে এটো জানা যে পৰাগযোগ হৈছে দুই ধৰণৰ বা দুই প্ৰকাৰৰ পৰাগযোগ দেখা পোৱা যায় এটা হৈছে স্বপৰাগযোগ যেটো তোমাৰ একেজোপা ফুলৰ মাজত আৰু এটা ফুলৰ মাজতে হয় বা একেজোপা উদ্ভিদৰ মাজতে সংঘটিত হয় এটো পৰাগযোগক স্বপৰাগযোগ বুলি কোৱা হয় আৰু যদি দুটা ভিন্ন ভিন্ন ফুল থাকে বা দুটা যদি ভিন্ন ভিন্ন উদ্ভিদ থাকে তেতিয়া হলে সেই ফুলৰ মাজত থকা পৰাগযোগক ইতৰ পৰাগযোগ বুলি কোৱা হয় এটো ইতৰ পৰাগযোগ বুলি কোৱা হয় তেৰ পাৰ্থক্য লিখাৰ সময় তুমি এনেকে দুটা ভাগ কৰি লবা ভাগ কৰি এনেকে লিখিবা স্বপৰাগযোগত লিখিবা একেবা ফুলৰ গৰ্ভমুণ্ডত পৰাগৰেণু সংস্থাপিত হোৱাকে স্বপৰাগন বোলে বা স্বপৰাগযোগ বোলে
2 নম্বৰত লিখিবা ইয়াৰ বাবে কোনো মাধ্যমৰ প্ৰয়োজন নহয় মানে স্বপৰাগযোগৰ যেনেকুৱা মাধ্যম থাকে যেনেকুৱা তোমাৰ মৌমাখি হৈ গ'ল তাৰপিছত বিভিন্ন ধৰণৰ পখিলা হ'ল তাৰপিছত ধৰা প্ৰাণীৰ গাত লাগি বেলেগ এটা ফুলত লাগি ধৰে সেইটো এটা হৈ গ'ল তো এনেকুৱা ধৰণৰ তোমাৰ কোনো ধৰণৰ মাধ্যমৰ প্ৰয়োজন নহয় মানে হেতু তোমাৰ পৰাগধানীবোৰ গৰ্ভাশয়ত তোমাৰ অটোমেটিক্যালি যাব পাৰে যাৰ ফলত নিষেচন সংঘটিত হয় 3 নম্বৰত एग्जांपल দিবা জবা ফুল গোলাপ ফুল আদি মানে ম্যাক্সিমাম ফুলেই তোমাৰ স্বপৰাগযোগ দ্বাৰা কি কৰে প্ৰভাৱ বিস্তাৰ কৰে আৰু ইতৰ পৰাগযোগত লিখিবা দুজোপা ভিন্ন উদ্ভিদৰ ফুলৰ গৰ্ভমণ্ডলত পৰাগৰেণু সংস্থাপিত হোৱাকে ইতৰ পৰাগযোগ বুলি কোৱা হয় 2 নম্বৰত লিখিবা ইয়াৰ বাবে মাধ্যমৰ প্ৰয়োজন হয় যেনেকুৱা বতা মাখি মৌমাখি পখিলা এইবোৰৰ সহায়ত তোমাৰ কি কৰে এটা ফুলৰ পৰা অন্য এটা ফুললৈ পৰাগৰেণুবোৰ সংস্থাপিত হয় এনে एग्जांपल দিছে অমিতা গছ আৰু অমিতাৰ যেটো ফুল আছে হেটো তোমাৰ ইতৰ পৰাগযোগৰ দ্বাৰা কি কৰে বংশ বিস্তাৰ কৰে বা ফুল বা ফলৰ সৃষ্টি কৰে ফলৰ সৃষ্টি কৰে আৰু অপৰাজিতা এটো এটা তোমাৰ কি হয় ইতৰ পৰাগযোগৰ দ্বাৰা সংঘটিত হোৱা ফুল হয় এর পিছৰ প্ৰশ্নটো চোৱা কি কৈছে এটো 3 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা এটো बहुत ही इम्पोर्टेंट হয় এই প্ৰশ্নটো তোমালোকৰ আপাৰ ক্লাছতো লাগিব এই প্ৰশ্নটো বীজৰ কি গুণৰ বাবে বতাহে এঠাইৰ পৰা আন ঠাইলৈ বিস্তাৰণ ঘটাব পাৰে তেটোৰ এনসার এনেদৰে লিখিবা বীজবোৰ চেপেটা আৰু পাতল হোৱাৰ বাবে বতাহে এঠাইৰ পৰা আন ঠাইলৈ নিব পাৰে 2 নম্বৰত লিখিবা কিছুমান বীজত ফলৰ লাগি থাকে যেনেকুৱা মানে ফাইবাৰ যেনেকুৱা তোমাৰ হিমল গছৰ যেটো তোলা আছে বা হিমল তোলা যেটো হয় এটোৰ যিবোৰ বীজ আছে সেই বীজত অলপ পৰিমাণে তোলাবোৰ লাগি থাকে মানে হেতু ফাইবাৰ হয় তো ফলত হেতু তোমাৰ বতাহে এঠাইৰ পৰা আন ঠাইলৈ উৰাই লৈ যাব পাৰে সহজতে এটো লিখিবা 3 নম্বৰত লিখিবা কিছুমান গুটি কাইটযুক্ত হয় তো যাৰ বাবে তোমাৰ প্ৰাণীৰ নোমত লাগি ধৰে আৰু ফলত কি হ'ব পাৰে বিস্তাৰণ ঘটিব পাৰে ইয়াৰ পিছত 4 নম্বৰ কোৱেশ্চনটো ফুলৰ নিষেচন বুলিলে কি বুজা তো তুমি आंसर এনেদৰে লিখিবা এটো অলপ ডাঙৰ হলে তোমালোকৰ কাৰণে বহুত দৰকাৰী হয় এটো 19ত বহুত দৰকাৰ হয় এইবোৰ কথা এটোৰ आंसर এনেদৰে লিখিবা গৰ্ভমুণ্ডত থিতাপি লোৱা পৰাগৰেণুৰ অংকুৰণ ঘটি পৰাগনলিকা সৃষ্টি হয় ই ক্ৰমে বৰ্জিত হৈ গৰ্ভমুণ্ডৰ মাজেৰে গৰ্ভাশয় অভিমুখে গতি কৰে পৰাগনলিকাৰ মাজেদি শুক্ৰাণু বা পুং জননকোষ ক্ৰমে ডিম্বক অভিমুখে অগ্ৰসৰ হয় তাৰ পিছত ই ভ্রূণস্থলীত প্ৰৱেশ কৰি ডিম্বাণুৰ সৈতে সংযোজিত হৈ যোজনকোষ গঠন কৰে এই প্ৰক্ৰিয়াটোকে নিষেচন বুলি কোৱা হয় এনেকে লিখিবা তোমালোকে ধুনিয়াকে লিখি দিবা ইয়াৰ পিছত এটো 5 নম্বৰ কোৱেশ্চন কি কৈছে মানুহে কি দৰে বীজৰ বিস্তাৰণ ঘটাব পাৰে এটোৰ आंसर অলপ একেবাৰে সৰু হয় এডাল গছৰ পৰা ওলোৱা বীজ আন এঠাইলৈ নি ৰুই দিব পাৰে তো তাৰ পৰা তোমাৰ কি হ'ব নতুন গছৰ সৃষ্টি হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াৰ পিছৰ প্ৰশ্নটোত কি কৈছে এটো চোৱা 4 নম্বৰ কোৱেশ্চন এটো বিৱৰণ দি উত্তৰ লিখা মানে এটো অলপ ডাঙৰকৈ লিখিব লাগিব উচ্চ পৰ্যায়ৰ উদ্ভিদৰ ক্ষেত্ৰত কি প্ৰকাৰে অংগজ প্ৰজনন সংঘটিত হয় চিত্ৰ আৰু উদাহৰণ দি বৰ্ণনা কৰা মৰমৰ ছাত্ৰ ছাত্ৰী সকল ইয়াতে যিখিনি লিখা হৈছে মই কেৱল आंसर কেইটা লিখিছো তোমালোকে চিত্ৰবোৰ আঁকি লবা মই কৈ দিম কোনটো চিত্ৰ তুমি আঁকিব লাগিব ইয়াৰ आंसरটো অলপ দীঘল হ'ব কাৰণ ইয়াতে তোমাৰ বিৱৰণ দি লিখিবলৈ কৈছে আৰু এই যেটো কোৱেশ্চন হয় এই কোৱেশ্চনটো বহুত দৰকাৰী হয় আপাৰ ক্লাছৰ কাৰণে এটো চোৱা উচ্চ পৰ্যায়ৰ উদ্ভিদৰ ক্ষেত্ৰত স্বাভাৱিক পদ্ধতি আৰু কৃত্ৰিম পদ্ধতিৰে অংগ প্ৰজনন হয় এটা স্বাভাৱিক পদ্ধতি মানে নরমাল পদ্ধতি যেনেকৈ উদ্ভিদ এটা বংশ বিস্তাৰ কৰে তেনেকৈ হয় আৰু কিছুমান আছে তোমাৰ মানুহৰ দ্বাৰা কি কৰা হয় হেবোৰৰ লগত বংশ বিস্তাৰ কৰিবলৈ বাধ্য কৰা হয় যাক আমি কৃত্ৰিম পদ্ধতি বুলি কওঁ তো স্বাভাৱিক প্ৰজনন কি হয় চোৱা কিছুমান উদ্ভিদৰ সচৰাচৰ নিজে অংগজ প্ৰজনন হয় ইহতৰ শিপা কাণ্ড নাইবা পাতে মুকুল বা কলি বহন কৰে সেইভাবে এইবোৰে তোমাৰ পাছলৈ কি হয় গছৰ ৰূপত ৰূপান্তৰিত হয় তো ইয়াতে তুমি চিত্ৰ আঁকিবা যেটো পাতৰ চিনা গছ আছে এই পাতৰ চিনা গছটো তুমি এটা আঁকি দিবা পাতৰ চিনা গছৰ পাত্ৰ এনেকে খাস কটা এটা পাত্ৰ পাত আছে সেই পাতৰ পৰা এটো যদি মাটিত পেলাই থয় ইয়াৰ পৰা কি হয় নতুন উদ্ভিদৰ সৃষ্টি হয় এটো হৈছে তোমাৰ
এইটো অংগজ প্ৰজনন হয় কিন্তু এইটো প্ৰাকৃতিক এটা প্ৰজনন হয় ইয়াৰ লগত তোমাৰ কোনো চেৰখানি কৰিব নালাগে এইটো তোমাৰ অটোমেটিক্যালি ইয়াৰ পৰাই গছৰ সৃষ্টি হয় এতিয়া সব তোমাৰ কৃত্ৰিম পদ্ধতি বহুত আছে যেনেকৈ কলম দিয়া পদ্ধতি আছে হেবোৰ কি হয়ছা ফল-মূল অথবা ফুলৰ খেতি কৰা লোকসকলে কৃত্ৰিম পদ্ধতিৰে উদ্ভিদৰ বংশ বৃদ্ধি কৰে কিছুমান উদ্ভিদ যেনে কুঁহিয়াৰ নেমু সজিনা জবা আদিৰ ডাল কাটি মাটিত পুতি থলে পিছত নতুনকৈ পোখা মেলে লিচু আম মধুৰি আম ডালিম আদিত বিভিন্ন ধৰণে আমি কলম দিও কি কৰিব পাৰো পুলি উৎপাদন কৰিব পাৰো এইটো হৈছে এটোৰ এনসাৰ বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰী সকল এটো একেবাৰে শেষৰ প্ৰশ্ন এই প্ৰশ্নটো আলোচনা কৰাৰ আগতে তোমালোকক কৈছিল যে যদি পিডিএফ ফাইল লাগে তেতিয়া হলে তোমালোকক মই WhatsApp নম্বৰ দিম তো তোমালোকৰ যদি পিডিএফ ফাইল লাগে 7002824673 এইটো নম্বৰত WhatsApp কৰিবা তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট যিবোৰ MCQ আছে সেই MCQ বোৰ তোমালোকৰ লগত শেয়াৰ কৰিম ঠিক আছে এটো 2 নম্বৰ প্ৰশ্নটো চাই এটো 2 নম্বৰ প্ৰশ্নত কি কৈছে ফুলৰ ইতৰ পৰাগযোগ সম্পূৰ্ণ কৰিবলৈ মাধ্যমবিলাকে কি সুবিধাৰে পৰাগযোগ সম্পন্ন কৰে উদাহৰণৰ সৈতে বৰ্ণনা কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এনেকৈ লিখিবা এনসাৰ মই যেনেকৈ লিখিছো এটো চোৱা বিভিন্ন ধৰণৰ কীটপতংগ চৰাই ভাদুলি বতাহ পানী আৰু মানুহৰ মাধ্যম হিচাপে কাম কৰি ইতৰ পৰাগণ ঘটাব পাৰে ফুলৰ মৌ থাকে পৰাগধানী টাঠাজাতীয় পদাৰ্থ থাকে ফুলবোৰৰ ৰং বিৰঙৰ হয় কিছুমান পৰাগধানী বহুত পাতল আদি এনেবোৰ সুবিধাৰ বাবে মাধ্যমবোৰে ইতৰ পৰাগণত সহায় কৰে ফুলৰ যিবোৰ কালাৰ থাকে সেই ফুলৰ কালাৰবোৰ এই কাৰণেই হয় যাতে যিবোৰ তোমাৰ পখিলা আছে বা মৌমাখি আছে হেহঁতে যাতে এট্ৰাকশন হয় আৰু এট্ৰাকশন হলে তাতে গৈ তোমাৰ মৌ বিচাৰিব আৰু মৌ বিচাৰিবলৈ যাওতে ফুলৰ যিখিনি পৰাগৰেণু আছে সেইখিনি তোমাৰ পিঠিত বা ভৰিত লাগি ধৰে সেই মৌমাখিটো যেতিয়া তোমাৰ আকৌ বেলেগ এটা ফুলত বহিব তেতিয়া তোমাৰ কি হ'ব পৰাগণ আৰম্ভ হ'ব বা নিষেচন প্ৰক্ৰিয়াটো আৰম্ভ হৈ যাব যাক ইতৰ পৰাগণ বুলি কোৱা হয় তো এনেদৰে বিভিন্ন প্ৰকাৰে সহায় কৰে উদাহৰণ স্বৰূপে ফুলৰ নানা বৰণৰ বাবে মৌমাখি আকৰ্ষিত হয় তোমাৰ এটো মৌৰ বাবে আকৰ্ষিত হয় মানে মৌ তাৰ পৰা চুহিবলৈ যায় ফলত পৰাগধানীত মৌমাখিৰ গাত লাগি ধৰে আৰু আন ফুলত গলে পৰাগণ সংগঠিত হয় এটো বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইটোৱে আকৌ লগ পাম বেলেগ এটা চেপ্টাৰৰ এনসাৰ লৈ আৰু তোমালোকৰ কাৰণে MCQ বোৰ লৈ আকৌ লগ পাম আশা কৰিছো তোমালোকে বুজি পাইছা ধন্যবাদ